SSVR তাত আমি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ প্ৰথমতে ssvr.education.gov.in বুলি আমি যিকোনো ক্ৰম ব্ৰাউজাৰতে বা যিকোনো ব্ৰাউজাৰত চাৰ্চ কৰিব লাগিব আৰু চাৰ্চ কৰাৰ পিছত মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ এই ৱেবছাইটটো আপোনাক খোল খাই আহিব আৰু ইয়াৰে যি সোঁকোণত আপোনালোকে লগইন/চাইন আপ বুলি অপশ্যনটো পাই আছে তাতে আপোনালোকে ক্লিক কৰি দিব লাগিব গতিকে ইয়াতে ক্লিক কৰাৰ পিছত আপুনি চাইন আপ যেহেতু এতিয়া চাইন ইন কৰিব নোৱাৰে যেহেতু আপুনি আৰম্ভণি কৰিব বিচাৰিছে 2026-27 গতিকে আপুনি তলত চাব যি সাইন আপ বুলি বটনটো আছে গ্ৰীন কালাৰ হৈ আছে তাতে আপোনালোকে ক্লিক কৰিব লাগিব প্ৰথমতে সাইন আপ কৰিব লাগিব গতিকে সাইন আপ কৰিব যাওঁতে প্ৰথমতে আপোনালোকক বিদ্যালয়ৰ ইউডাইচ কোডটো বিচাৰিব আপোনালোকে ইউডাইচ কোডটো ইয়াতে এন্টাৰ কৰিব কৰাৰ পিছত যোনটো কেপচা আছে সেই কেপচাটো আপোনালোকে দিব লাগিব গতিকে ইউডাইচ কোড আপোনালোকৰ যোনটো 11 ডিজিটৰ ইউডাইচ কোড আছে বিদ্যালয়ৰ হেতু দি লৈ পেলাই আপোনালোকে কেপচাটো দিব দি পেলাই কন্টিনিউ বটনটো ক্লিক কৰি দিব গতিকে আপোনালোকে এইখিনি কাম কৰাৰ পাছত কন্টিনিউ বটনটো ক্লিক কৰাৰ লগে লগে আৰু এটা পপআপ খোল খাব য'ত আপোনালোকক ইউডাইচ কোডটো শ্ব' কৰি থাকিব আৰু তাৰ লগতে মোবাইল নাম্বাৰ বিচাৰিব আৰু মোবাইল নাম্বাৰটো আপোনালোকে মনত ৰাখিব যে যোনটো মোবাইল নাম্বাৰ ইউডাইচ প্লাছ সিস্টেমত দিয়া আছে সেই মোবাইল নাম্বাৰটোহে এন্টাৰ কৰিব লাগিব আৰু সেই মোবাইল নাম্বাৰটো এন্টাৰ কৰি তাৰ লগত আকৌ কেপচা যোনটো ওলাই আছে সেই কেপচাটো আপোনালোকে এন্টাৰ কৰিব লাগিব বা দিব লাগিব গতিকে আপোনালোকৰ সাধাৰণতে প্ৰধান শিক্ষকৰ নাম্বাৰটোৱে দিয়া থাকে গতিকে আপোনালোকে এই নাম্বাৰটো ইয়াত এন্টাৰ কৰিব কৰি পেলাই কেপচাটো দিব দি পেলাই কন্টিনিউ বটন ক্লিক কৰিব কন্টিনিউ বটন ক্লিক কৰাৰ লগে লগে ইউডাইচত দিয়া নাম্বাৰটোত এটা OTP যাব সেই OTPটো আপোনালোকে এন্টাৰ কৰিব কৰি লৈ পেলাই পুনৰবাৰ কন্টিনিউ বটন ক্লিক কৰিব কৰাৰ পিছত আপোনালোকৰ স্কুলৰ ডিটেইলছ এই স্ক্ৰিনত শ্ব' কৰিব সেইটো কনফাৰ্ম কৰিব লাগে অৰ্থাৎ ডিটেইলছখিনি ঠিকে আছে নে নাই এবাৰ চেক কৰিব চেক কৰাৰ পিছত কিছু এডিশ্যনেল ডিটেইলছ আপুনি দিব লাগিব সেইখিনি তলত দেখা পাব যেখিনি প্ৰি ফিল ডিটেইলছ সেইখিনি ওপৰত দেখা পাব আৰু তলত এডিশ্যনেল ডিটেইলছ দেখা পাব তাৰে আপোনালোক প্ৰথমতে বিচাৰিব যে যোনজনে ৰেছপন্ড দি আছে তেখেত কোন হয় প্ৰিন্সিপাল হেড টিচাৰ হয় নে ইনচাৰ্জ হেড টিচাৰ হয় আমাৰ LP স্কুল হ'লে জেনেৰেলি ইনচাৰ্জ হেড টিচাৰ হ'ব গতিকে আপোনালোকে ইনচাৰ্জ হেড অফ দা স্কুল সিলেক্ট কৰিব আৰু যদি আপুনি প্ৰিন্সিপাল বা হেড টিচাৰ হৈ থাকে ME বা হাই স্কুলৰ তেতিয়াহ'লে আপুনি হেতু ক্লিক কৰিব চুজ কৰি ল'ব আৰু তাৰ লগতে আপোনালোকক বিচাৰিব whether school is located in border village অৰ্থাৎ সীমামূৰীয়া গাঁৱত আছে নেকি আমাৰ যেহেতু সীমামূৰীয়া গাঁৱত থাকিলে হেতু দিব আৰু নহলে নো বটনটো ক্লিক কৰিব তাৰ পিছত আপোনালোকক বিচাৰিব ইউজেছ অফ স্কুল প্ৰিমিসিছ মানে বিদ্যালয় প্ৰিমিসিছটো কেনেকুৱা কামত কেনেকৈ হৈ আছে ইয়াত চাৰিটামান অপশ্যন দেখা পাব আৰু সাধাৰণতে আমাৰ স্কুলবিলাক সিংগল শিফট হয় যদি কাৰোবাৰ সিংগল স্কুল ডেট ৰানছ ইন মোৰ দেন ওৱান কেম্পাছ হৈ আছে তেতিয়াহ'লে হেতু সিলেক্ট কৰিব যাৰ যোনটো অপশ্যন হয় আমাৰ সাধাৰণতে সিংগল শিফটে হ'ব সেইখিনি আপোনালোকে দিব দি লৈ পেলাই ইয়াত টিক কৰি দিব যোনটো কথা দিছে আই হিয়াৰবাই কনফাৰ্ম বুলি আৰু আকৌ টাৰ্ম এণ্ড কণ্ডিশ্যনত আই এগ্ৰি বটনটো আহিব গ্ৰীণ কালাৰ সেইটো আপোনালোকে ক্লিক কৰি দিব এইখিনি কৰাৰ লগে লগে তাৰপিছত আপোনালোকে ভেৰিফাই এণ্ড প্ৰচিড বটনটো লাষ্টত যোনটো পাব সেইটো আপোনালোকে ক্লিক কৰিব ভেৰিফাই এণ্ড প্ৰচিড ক্লিক কৰাৰ লগে লগে আপোনাৰ আৰু এটা পেজ খোল খাব য'ত আপুনি বিদ্যালয়খনৰ কাৰণে নতুনকৈ এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব আৰু পাছৱৰ্ডটো ক্ৰিয়েট কৰোঁতে আপুনি মনত ৰাখিব লাগিব ইয়াত পাছৱৰ্ড আপুনি যিকোনো পাছৱৰ্ড দিলে নহ'ব পাছৱৰ্ডটো কমচে কম 8টা লেটাৰ থাকিব লাগিব আৰু এটা আপাৰ ক্লাছ থাকিব লাগিব লেটাৰ অৰ্থাৎ বৰফলা থাকিব লাগিব এটা সংখ্যা থাকিব লাগিব আৰু এটা স্পেচিয়েল কেৰেক্টাৰ অৰ্থাৎ @ হেশটেগ তেনেধৰণৰ যিকেইটা স্পেচিয়েল কেৰেক্টাৰ থাকে তেনেকুৱা যিকোনো এটা স্পেচিয়েল কেৰেক্টাৰো থাকিব লাগিব অৰ্থাৎ 8টা লেটাৰ মিনিমাম হ'ব লাগিব এটা বৰফলা আখৰ থাকিব লাগিব বাকীখিনি স্মল লেটাৰ থাকিলেও প্ৰব্লেম নাই এটা সংখ্যা থাকিব লাগিব কমেও আৰু এটা স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগিব এইখিনি আপোনালোকে দুবাৰ দি পেলাই সাইন আপ বটনটো ক্লিক কৰি দিব 5টা পেজ ওলাই আছিল আৰু 5টা পেজ আপোনাৰ হ'ল এতিয়া আপুনি ইয়াত ওকে বটনটো ক্লিক কৰিব সাইন আপ কমপ্লিটেড আপোনাৰ সাইন আপ কমপ্লিট হৈছে ইয়াৰ পিছত আমি সাৰ্ভেলৈ যোৱাৰ আগতে স্কুলৰ প্ৰফাইলটো কিছু কথা আকৌ এবাৰ দি ল'ব লাগিব সেই অপশ্যনটো আপোনালোকৰ স্ক্ৰিনত দেখুৱাব চাব আপুনি পাছৱৰ্ডটো ক্ৰিয়েট কৰাৰ পিছত ইয়াতে আপুনি স্ক্ৰিনটো যোনটো খোল খাব তাতে দেখিব কমপ্লিট স্কুল প্ৰফাইল ইয়াত কিছুমান তথ্য আপোনাৰ বিচাৰিব সেই তথ্যখিনি আপুনি দি ল'ব লাগিব প্ৰথমতে বিচাৰিছে যে আপোনাৰ স্কুলত এনৰোলমেণ্ট কিমান বয়জ কিমান গাৰ্লছ কিমান সেইটো আপুনি ছেপাৰেটলি ভৰাব লাগিব তাৰপিছত আপোনাৰ স্কুলত স্পেচিয়েল নিডৰ চাইল্ড আছে নেকি অৰ্থাৎ CWSN আছে নেকি সেইটো আপুনি সংখ্যা দিব লাগিব যদি আছে ল'ৰা কিমান ছোৱালী কিমান যদি নাই 00 আপুনি পুট কৰিব তাৰপিছত আপোনাৰ টিচাৰ এণ্ড ষ্টাফৰ সংখ্যা বিচাৰিব মেল টিচাৰ কিমান আৰু ফিমেল টিচাৰ কিমান আপুনি সেইটো ইয়াত পুট কৰিব লাগিব ভৰাব লাগিব আৰু ভৰোৱাৰ পিছত আপোনাৰ দুটামান পইণ্ট সুধিব এইখিনি অকণ মন দিবলগীয়া কথা আমাৰ সেই দুটা পইণ্ট হ'ল যে টোটেল নাম্বাৰ ৱাটাৰ পইণ্টছ কিমান অৰ্থাৎ পানী কিমানটা পইণ্টৰ পৰা ছাত্ৰ ছাত্ৰীসকলে পায় তাত আপোনালোকে সংখ্যাটো ভৰাব লাগিব আপোনালোকৰ কিমানটা পইণ্টৰ পৰা ছাত্ৰ ছাত্ৰীসকলে পানী পোৱাৰ ব্যৱস্থা আছে তাৰপিছত টয়লেট দিব লাগিব বয়জৰ টয়লেট কিমান গাৰ্লছৰ
টয়লেট কিমান সেইটো আপুনি ইয়াত পূৰ কৰিব লাগিব তাৰপিছত ইউৰিনেলৰ কথা অৰ্থাৎ পেচাবগাৰৰ কথা সুধিব বয়জৰ কাৰণে পেচাবগাৰ কেইটা আছে বিদ্যালয়ত আৰু গাৰ্লছৰ কাৰণে কেইটা আছে আপুনি সেইটো পূৰ কৰিব লাগিব সংখ্যা কেইটা পূৰ কৰিব কেইটা আপোনাৰ ইউৰিনেলৰ সিট বা ব্যৱস্থা আছে তাৰপিছত আপোনাক সুধিব যে আপোনাৰ স্কুলত ফাংচনেল সিস্টেম আছে নেকি আপোনাৰ যি ড্ৰিংকিং ৱাটাৰ পইণ্ট আছে তাৰ ওচৰত সেই পানীখিনি যাব কাৰণে তাতে বহুতটা অপচন দিছে যাৰ যোনটো অপচন হয় এইটো কৰিব লাগিব আমাৰ সাধাৰণতে কানেক্টেড টু দ্য ড্ৰেইন থাকে তেনেধৰণৰ থাকে আৰু একেই কথাকে আপোনাৰ আকৌ সুধিছে হেণ্ড ৱাশ্বিং ছিষ্টেমৰ ওচৰত আছে নেকি আমি জেনেৰেলি কানেক্টেড টু ড্ৰেইন হয় কাৰোবাৰ যদি কিটচেন গাৰ্ডেনলৈ সেই পানীখিনি গৈ আছে সেইটো লিখিব কাৰোবাৰ যদি চক পিট আছে সেইটো চিলেক্ট কৰিব এইখিনি দি পেলাই আপুনি ছেভ এণ্ড নেক্সট বাটনটো ক্লিক কৰি দিব ছেভ এণ্ড নেক্সট বাটন ক্লিক কৰাৰ লগে লগে ইয়াতো 3টা পেজ ওলাব আপুনি ছেকেণ্ড পেজলৈ যাব পাৰিব গতিকে আমি ছেভ এণ্ড নেক্সট বাটনটো ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে আমি ছেকেণ্ড পেজটোলৈ যাম এতিয়া ছেকেণ্ড পেজত সুধিছে যে আপুনি আগতে কোনোবা বছৰকেইটা উল্লেখ কৰি দিছে আগতে স্বচ্ছ বিদ্যালয় পুৰস্কাৰ আছিলে আৰু তাৰপিছত যোৱা বছৰৰ পৰা SHVR হৈছে আপোনালোকে অভাৰঅল স্কুল কেটেগৰীত কিবা বঁটা লাভ কৰিছিল নেকি সেইটো সুধিছে যদি পাইছে ইয়েছ কৰিব নহ'লে ন' কৰিব আকৌ তললৈ স্ক্ৰল ডাউন কৰিলে ছেভ এণ্ড নেক্সট বাটনটো আপোনালোকে পাব গতিকে ছেভ এণ্ড নেক্সট বাটন মাৰিব আৰু তেতিয়া আপোনালোকে 3 নম্বৰ পেজ অৰ্থাৎ লাষ্ট পেজটো পাবগৈ ইয়াত সুধিছে যে আপুনি আপোনাৰ বিদ্যালয়ত স্বচ্ছতা একশ্যন প্লেন আছে নে নাই আপোনালোকৰ বিদ্যালয়ত স্বচ্ছতা একশ্যন প্লেন নিশ্চয় আছে যদি নাই মোৰ ভিডিঅ' আপলোড আছে মোৰ চেনেলত আপোনালোকে চাই ল'ব স্বচ্ছতা একশ্যন প্লেন কেনেকৈ বনাব লাগে আপোনালোকে ইয়াত ইয়েছ বাটনটো ক্লিক কৰিব আৰু তাৰপিছত যি SOP আছে এই চেনিটেশ্যন হাইজিন আৰু ছাষ্টেইনিং ৱাটাৰৰ ক্ষেত্ৰত সেইটো আপোনালোকে ৰিকুৱাৰমেণ্ট যিখিনি আছে তাৰ বিষয়ে SOP মতে যিখিনি ৰিকুৱাৰমেণ্ট আছে তাৰ বিষয়ে আপোনালোকে জানে নে নাজানে নিশ্চয় জানে গতিকে ইয়েছ বাটনটো ক্লিক কৰিব আৰু নাজানে যদি আপোনালোকে সেইটো গুগলত চাৰ্চ কৰি পেলাই পঢ়ি ল'ব জানাটো খুবেই দৰকাৰ গতিকে ইয়েছ বাটন ক্লিক কৰি তললৈ স্ক্ৰল ডাউন কৰিব আৰু ছাবমিট বাটনটো ক্লিক কৰি দিব গতিকে এইখিনি কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হৈছে অ'কে বুলি ক্লিক কৰি দিব আৰু এতিয়া আপুনি ছাৰ্ভেলৈ সোমাই যাব পাৰে গতিকে ছাৰ্ভেলৈ সোমাই যাবৰ কাৰণে আপোনাক স্ক্ৰীনত ছাৰ্ভেকেইটা ওলাই যাব 6টা কেটেগৰীত 60টা ইণ্ডিকেটৰ আছে যিকেইটা আপোনালোকে উত্তৰ দিব লাগিব আৰু তাৰ লগতে আপোনালোকে ফটো আপলোড কৰিব লাগিব গতিকে আপোনালোকে ইয়াত যদি ক্লিক কৰি এটা এটাকৈ খোলে ৱাটাৰৰ ক্ষেত্ৰত 9টা কুৱেশ্যন আছে আপোনাৰ টয়লেটৰ ক্ষেত্ৰত 10টা কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি আপোনালোকে দেখিব পাৰিব প্ৰথমতে এনচাৰ দিবলৈ গুচি নাযাব কুৱেশ্যনখিনি চাই লৈ পেলাই বিদ্যালয়ত যদি সেই সুবিধাটো নাই সেই সুবিধাটো প্ৰধান শিক্ষকে SMCৰ লগত কথা পাতি বিদ্যালয়ত কিদৰে কৰিব পাৰি সেইখিনি চিন্তা চৰ্চা কৰি লৈ পেলাই আমাৰ হাতত কিছু সময় আছে সেইখিনি চিন্তা চৰ্চা কৰি লৈ পেলাই আমি এই ফাইনেল ছাৰ্ভেটো কৰিম আমি ৰেজিষ্ট্ৰেশ্যনটো আজিয়ে কৰি দিম সেইটোলৈ কোনো কথা নাই ফাইনেল ছাৰ্ভেটো আমি 2 দিন বা 3 দিন সময় লৈ পেলাই প্ৰশ্নখিনি আমি চাম যিহেতু তাৰ ফটোগ্ৰাফ আপলোড কৰিব লাগিব গতিকে আমি প্ৰশ্নখিনি চাম চাই লৈ পেলাই সেইখিনি আমাৰ বিদ্যালয়ত যদি আছেতো ভেৰি গুড যোনখিনি নাই সেইখিনি আমি ঠিক কৰিবলৈ চেষ্টা কৰিম কৰি লৈ পেলাই তাৰ পিছ মুহূৰ্তত আমি এই প্ৰশ্নখিনি উত্তৰ দি পেলাই যিখিনি ফটোগ্ৰাফ দিব লাগিব ফটোখিনি তুলি পেলাই আমি ফটোখিনি আপলোড কৰিলে আমাৰ ফাইনেল ছাবমিশ্যন যোনটো আমাৰ ছাৰ্ভে ছাবমিশ্যনটো হৈ যাব আৰু ইমানখিনিলৈকে মই আপোনালোকক যিখিনি দেখুৱালোঁ তালৈকে আপোনাৰ বিদ্যালয়খনৰ ৰেজিষ্ট্ৰেশ্যন হৈছে গতিকে আমি বিদ্যালয়খনৰ ৰেজিষ্ট্ৰেশ্যনটো ইতিমধ্যে কৰি পেলাম আজি বা কালিৰ ভিতৰতে কৰি পেলাম আৰু ছাৰ্ভেটো মোৰ এডভাইচ যে আপোনালোকে প্ৰশ্নখিনি খুলি চাই লৈ পেলাই সেই প্ৰশ্নমতে আপোনালোকৰ বিদ্যালয়ত সেই ব্যৱস্থাখিনি কৰি লৈ তাৰপিছত তাৰ ফটোগ্ৰাফ লৈ আপোনালোকে ছাৰ্ভেটো কমপ্লিট কৰিব